यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। नमस्कार, সমূহ শ্ৰোতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজিৰ মীন সম্পৰ্কীয় ফোন অনুষ্ঠান। প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, মীন পালনত বিধি বহিৰ্ভূত ৰাসায়নিক সাৰ প্ৰয়োগ আৰু বাঢ়নৰ বাবে বিভিন্ন ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ এটা বহু চৰ্চিত আৰু আলোচিত বিষয়। এনে হোৱাটো একান্তই অবাঞ্ছিত আৰু এই সকলোবোৰ মানৱ স্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ। সেয়েহে আমি সকলোৱে এই দিশবোৰৰ প্ৰতি সজাগ আৰু সচেতন হোৱাটো অত্যন্ত জৰুৰী। এনে প্ৰেক্ষাপটত এনেধৰণৰ কিছু কথা আলোচ কৰাৰ লগতে আপোনালোকৰ বিভিন্ন খুদনি আৰু সমস্যাৰ সমাধান আদায় কৰাৰ মানসেৰে আমি আজি আমন্ত্ৰণ কৰি আনিছো সংশ্লিষ্ট বিষয়ক পাৰদৰ্শী ব্যক্তি তথা মীন বিভাগৰ সহকাৰী মীন তথ্য বিষয়া শ্ৰীযুত ৰাতুল শৰ্মা। এয়া শ্ৰীযুত ৰাতুল। নমস্কাৰ। শ্ৰোতা দৰ্শক মণ্ডলী, অনুষ্ঠানকালীন সময়ত আপোনালোকে 9864888891 নতুবা 9435047747 এই 2 নম্বৰত ফোন কৰি আমাৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু আপোনালোকৰ বিভিন্ন কথা বতৰা বা বিভিন্ন সুদনিৰ যথোচিত উত্তৰ দিবলৈ আমাৰ সমল ব্যক্তিগৰাকীয়ে চেষ্টা কৰিব। যি কি নহওক শৰ্মা ডাঙৰীয়া, পুনতে আপোনাক মঞ্চলৈ স্বাগতম জনাইছো। ইতিমধ্যে মই কৈছো এটা বহু চৰ্চিত আৰু বহু আলোচিত বিষয়, জৰুৰী বিষয় যে মীন পালনত বিধি বহিৰ্ভূত ৰাসায়নিক সাৰ প্ৰয়োগ। অকমান কথাটো স্পষ্ট কৰি দিব নেকি? বিধি বহিৰ্ভূত বুলি ক'লে কথাটো হয় কি, এইটো ৰাইজে বুজিব লাগিব যে কিবা আইনগত বিধি বহিৰ্ভূত নহয়। মাছ পালনৰ কাৰণে সাৰৰ প্ৰয়োজন আছে, কিন্তু এটা নিৰ্দিষ্ট নিৰিখত আছে। তাতকৈ বেছি অতিমাত্ৰা হিচাপত কৰিলে সেইটোৱে কেৱল মানুহৰ ক্ষতি কৰাই নহয়। কিন্তু এটা কথা ইয়াত আহিব, চাওক, আপোনালোকৰ মীন পালনৰ যি কৰ্মপঞ্জী বা বিভিন্ন প্ৰশিক্ষণ পাতিত আপোনালোকে কয় যে পুখুৰীত মানে মীন পালনত অজৈৱিক সাৰ প্ৰয়োগ কৰাটো দৰকাৰ, এইটো মীন বিজ্ঞানৰ বিধি। আকৌ একে সময়তে আপোনালোকে কৈছে যে বিধি বহিৰ্ভূতভাৱে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰিব। গতিকে নিশ্চিতভাৱে তাত এটা মাজত সীমাৰেখা থাকিব। এই সীমাৰেখাটো কেনেধৰণৰ হ'ব বা আমাৰ মীন পালকসকলে কি ধৰণে বিষয়টো বোধগম্য হ'ব লাগিব, অকমান স্পষ্ট কৰি দিব নেকি আপুনি? এই কথাখিনি মানুহে ভালকে বুজিব লাগিব যে সাৰ প্ৰয়োগৰ প্ৰয়োজনীয়তাটোৰ কথাটো প্ৰথমতে আছে। এটা কথা মন কৰিব, মই সেইটোৱে কৈছো, আপোনালোকে যে কয় অজৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে, তাৰ কাৰণটো কি? আমি আচলতে মাছ পালন কৰা পুখুৰীটোত আমি 2 ধৰণৰ খেতি কৰি যাওঁ। এটা মাছৰ খেতিটো মানুহে জানেই যে মাছ পোহা মানে মাছ খেতি কৰা বা মাছ পোহা কামটো কৰা যায়। আৰু মাছৰ কাৰণে যিটো প্ৰাকৃতিক খাদ্য আমি বাকী ফুচি দিছোঁ বা খলিহৈ দিছোঁ বা বজাৰৰ পৰা আজিকালি যথেষ্ট উন্নত খাদ্য ওলাইছে সেইবিলাক দিছোঁ, এইটো এটা বেলেগ কথা। কিন্তু প্ৰাকৃতিকভাৱে পুখুৰীটোতে পানীতে মাছৰ কিছু খাদ্য উৎপাদন হয় আৰু এই খাদ্যখিনি উৎপাদন কৰাৰ কাৰণে জৈৱিক আৰু অজৈৱিক দুইটা সাৰৰে প্ৰয়োজন আছে। এইটো এখন হেৰি চালে অকমান আমাৰ কেমেৰা পিনে দেখুৱাওক, আমাৰ শ্ৰোতা দৰ্শকসকলৰ আৰু অধিক বোধগম্য হ'ব বিষয়টো। মই ইপিনে দিছোঁ জৈৱিক সাৰ আৰু ইপিনে অজৈৱিক সাৰ। আৰু অজৈৱিক সাৰৰ ফালে আছে প্লেংটন, মানে যিটো উদ্ভিদ প্লৱক বুলি কোৱা হয়। 2 ধৰণৰ প্লৱক পানীত সৃষ্টি হয়, কিছু উদ্ভিদ প্লৱক আৰু কিছু প্ৰাণী প্লৱক। এই উদ্ভিদ প্লৱকখিনি সৃষ্টি কৰাৰ কাৰণে মানে শেলাই জাতীয় যিখিনি নিম্নবৰ্গৰ উদ্ভিদ সেইখিনি সৃষ্টি কৰাৰ কাৰণে ৰাসায়নিক সাৰৰ প্ৰয়োজনীয়তা আছে। মানে মই যিটো বুজিছো বা আপুনি যিটো ক'ব বিচাৰিছে
যে পানীত বা মীন পালনত মাছৰ প্ৰাকৃতিক খাদ্য উদ্ভিদ প্লৱক সৃষ্টি কৰিবৰ কাৰণে কিছু ৰাসায়নিক সাৰ পৰিমিত হিচাপত দিয়াটো বাঞ্ছনীয় এতিয়া প্ৰশ্নটো হ'ল যে অপৰিমিত বা বিধি বহিৰ্ভূত আপুনি কাক ক'ব তাকে মই কৈ আছো সাৰৰ প্ৰয়োজনীয়তাৰ কথাখিনি অলপ কৈ লৈছো বাৰু আৰু যেনেকৈ উদ্ভিদ প্লৱক হয় তেনেকৈ প্ৰাণী প্লৱকো দৰকাৰ আছে আৰু প্ৰাণী প্লৱক মাছৰ খাদ্য পানী প্লৱকখিনি সৃষ্টি হোৱাৰ কাৰণে জৈৱিক সাৰৰ প্ৰয়োজন হয় আৰু তাত আচলতে খাদ্য শৃংখলতা পুখুৰীটোত বৰ্তি থাকে এই যিখিনি প্ৰাণী প্লৱক থাকে প্ৰাণী প্লৱকখিনি আকৌ উদ্ভিদ প্লৱক খাই সিহঁতৰ শ্ৰীবৃদ্ধি হয় উদ্ভিদ প্লৱক কিছু মাছে পনেও খায় আৰু মাছে উদ্ভিদ প্লৱক আৰু পানী প্লৱক দুইটাকে খায় গতিকে উদ্ভিদ প্লৱকখিনিয়ে পানীটোৰ ভাৰসাম্যতা সৃষ্টি ৰক্ষা কৰাৰ কাৰণে উদ্ভিদ যেতিয়া সিহঁতৰ সালোকসংশ্লেষণ আছে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি বৃদ্ধি হয় আৰু লগে লগে অক্সিজেনটো এৰি দিয়ে পানীত গতিকে এই যে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি যিখিনি উদ্ভিদ প্লৱক সৃষ্টি কৰা হয় সেইখিনিয়ে পুখুৰীটো এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে প্ৰথমতে সিহঁতে মাছৰ খাদ্য হিচাপে ভূমিকা পালন কৰে তাৰপিছত সালোকসংশ্লেষণৰ জৰিয়তে পানীত দ্ৰৱীভূত অক্সিজেন এৰি দিয়ে সেইটো এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে তাৰোপৰি যি জু প্লেংটনখিনি থাকিলে প্ৰাণী প্লৱক থাকিলে তাৰো খাদ্য হ'ল গতিকে উদ্ভিদ প্লৱকৰ গুৰুত্ব আছে আৰু উদ্ভিদ প্লৱক সৃষ্টি কৰাৰ কাৰণে ৰাসায়নিক অজৈৱিক সাৰ প্ৰয়োগ কৰিব লাগিব বিধি বহিৰ্ভূত আৰু খাদ্য শৃংখলৰ এটা কথা আছে কি এইখিনিত বাহিৰেও পুখুৰীটোৰ তলিৰ ভাগত কিছু কেঁচুজাতীয় কৃমিজাতীয় বা কীট পতংগ জাতীয় কিছুমান সৰু জীৱ আছে সেইখিনিও মাছৰ খাদ্য গতিকে তাৰোপৰি এই গোটেইখিনি এই তিনিওটা বস্তুৱে বিভিন্ন ধৰণৰ মাছে খায় তাৰোপৰি কিছুমান মাছ ভক্ষী মাছো পালন কৰা যায় যেনে চিতল মাছ এটা গুৰুত্বপূৰ্ণ মাছ সেইটো যেতিয়া পুখুৰীত পালন কৰা হ'ব সেই দুই এটা সৰু মাছো খাব গতিকে এই খাদ্য শৃংখলটো থাকে গতিকে সেই খাদ্য শৃংখলটো বৰ্তাই ৰখাৰ কাৰণে অলপ ৰাসায়নিক সাৰ আৰু কিছু পৰিমাণৰ জৈৱিক সাৰৰ প্ৰয়োজন আছে গতিকে সেইটো হিচাপত আমি কিছু ৰাসায়নিক সাৰ দিব লাগিব আৰু ৰাসায়নিক সাৰ বুলি কওঁতে আমি কিছু নাইট্ৰজেন জাতীয় সাৰ সেইখিনি মই পিছত আলোচনা কৰিম মানে আমাৰ শ্ৰোতা দৰ্শকক এইটো জনাই দিওঁ যে ৰাসায়নিক সাৰৰ এটা নিৰ্দিষ্ট হিচাপলৈ দৰকাৰ আছে কিন্তু বিধি বহিৰ্ভূত বুলি ক'লে আমি কি বুজিম যিটো নিৰীক্ষৰ কাৰণে আপোনাৰ পুখুৰীৰ এটা ফোন আছে মই লৈ লৈছো হেল্ল' 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 শুনিছো আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে মই লখিমপুৰৰ পৰা কৈছো কামিল হুছেইন হয় হুছেইন ডাঙৰীয়া স্বাগতম আপোনাৰ প্ৰশ্নটি পোনপটীয়াকৈ উত্থাপন কৰক মানে ছাৰ আমি মাছ পালনত যে গোবৰ দিম হয় হয় গোবৰৰ পৰা আমি সাৰ বনাই দিওঁ কেনেকুৱা কি সাৰ বনাই দিলে আমি বেছি কি চিষ্টেমত সাৰটো বনাই দিলে আমি বেছিকে মাছৰ উৎপাদনটো পাম হয় খুব গুৰুত্বপূৰ্ণ কথা সাৰৰ ওপৰতে তেখেতে সুধিছে তেখেতে কিন্তু খুব ভাল কথা এটা কৈছে জৈৱিক সাৰ গোবৰ গতিকে গোবৰ তেখেতে প্ৰয়োগ কৰে তেখেতে সুধিছে যে গোবৰ প্ৰয়োগ কৰাটোৰ প্ৰাসংগিকতা থুলমূলকে সেই কথাটোৱে জানিব বিচাৰিছে আপোনাৰ প্ৰশ্নটো খুব ভালে লাগিছে আৰু হয় কি আমি এতিয়া চিন্তা কৰিবলগীয়া হৈছে ৰাসায়নিক সাৰৰ প্ৰয়োগটোৱে যিহেতু ক্ষতি কৰে বুলি কথা এটা আহিছে আৰু এনেকুৱা নহয় যে ৰাসায়নিক সাৰটো প্ৰয়োগ কৰিলেহে আমি প্লাংটন কৰিব পাৰিম তেনেকুৱাও নহয় জৈৱিক সাৰেও নাইট্ৰজেন দিব জৈৱিক সাৰে ফচফৰাছো দিব গতিকে তেনেকুৱা উপায়ো আছে আপুনি এক ধৰণৰ প্ৰাকৃতিক ধৰণৰ কৃষি কৰ্ম মাছ পালন কৰ্ম আগবাঢ়িছে গতিকে এইটো বেছ আদৰণীয় আৰু গোবৰ প্ৰয়োগটো হ'ল কি আমাৰ 1 বিঘা পুখুৰীত আচলতে বছৰেকত প্ৰায় 13 কুইণ্টল মান গোবৰ প্ৰয়োজন হয় তাতকৈ বেছি প্ৰয়োজন নহয় আৰু 13 কুইণ্টল হ'লে আমি আচলতে মাছ পালনৰ যিখিনি পৰিক্ৰমা গোটেই বছৰটো বুলি ক'লে 10 মাহে আচলতে মাছ পালন কাৰ্যসূচীটো চলি থাকে গতিকে সেইটো 10 ভাগ হিচাপত ভাগ কৰি আপোনালোকে মাহে মাহে এইটো প্ৰয়োগ কৰি যাব পাৰে আৰু নতুবা যদি পাৰি পুখুৰীটো উৰ্বৰতা কম থাকে মাটি ভাগৰ তেতিয়াহ'লে প্ৰথমতে 1/3 গোবৰ একদম মাছ পালন এই গোটেইখিনি কথা তেওঁ যদি নিকটৱৰ্তী মীন উন্নয়ন বিষয়াৰ লগত যোগাযোগ কৰে আৰু ভালকে হয়তো তেওঁ ক্ষেত্ৰত গম পোৱাৰ সুযোগ থাকিব বাকীখিনি মাহে মাহে দি থাকিব পাৰে আৰু গোবৰ হিচাপত তাৰমানে আপুনি গোটাই ৰখা বা শুকাই ৰখা গোবৰ নিদিব সদায় কেঁচা গোবৰটো ব্যৱহাৰ কৰিব লাগে শৰ্মা ডাঙৰীয়া এটা কিন্তু খুব গুৰুত্বপূৰ্ণ কথা এইখিনিতে আহিব যে এই যে আমি ক'লো যে নিৰ্দিষ্ট হিচাপত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে বিধি বহিৰ্ভূতভাৱে কৰিব নালাগে গতিকে বিধি বহিৰ্ভূতভাৱে কৰিলে কি অসুবিধা হ'ব পাৰে মানৱ স্বাস্থ্যৰ প্ৰতি কেনে ধৰণৰ ভাবুকি আহিব পাৰে এই কথাটো অকমান জনাই দিয়াটো ভাল হ'ব হয় হয়
মানৱ স্বাস্থ্য যিহেতু ৰাসায়নিক দ্ৰব্য ই পোনে পোনে হয় কি মানুহৰ দেহত আহিব, মানুহৰ দেহত আহিলে মানুহৰ ক্ষতি কৰিব। আৰু কেৱল যে মানুহৰ দেহত আহি মানুহৰ ক্ষতি কৰিব এইটোৱে নহয়, অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে মাছৰো ক্ষতি হ'ব। এনে আমি আপাতত দেখিম যে মাছৰ বৃদ্ধি হৈছে, কিন্তু চেহেৰাটোৱে বৃদ্ধি হৈছে, তাৰ স্বাস্থ্য ভালে থকা নাই, তাৰ আভ্যন্তৰীণ নানা বেমাৰ আজাৰত আক্ৰান্ত হ'ব, তেনেকুৱাটো হ'ব। আৰু আপোনাৰ খেতিটো ৰাসায়নিক সাৰ অতিমাত্ৰা প্ৰয়োগ কৰিলে তাৰে কুপ্ৰভাৱ মানুহৰ দেহত পৰে, কিন্তু সেইটো খুব কম মাত্ৰাত পৰি যায়। মানুহকো ক্ষতি কৰাৰ আশংকা আছে, মাছকো ক্ষতি কৰাৰ আশংকা আছে। সামগ্ৰিকভাৱে মানৱ সম্পদেই হওক বা আপোনাৰ যিকোনো ধৰণৰ সামগ্ৰিক সম্পদৰ ক্ষেত্ৰতে ই এটা নেতিবাচক প্ৰভাৱ। গতিকে আপোনাৰ কথাৰ উদ্ধৃতি দি শ্ৰোতা দৰ্শক সকলো জনসাধাৰণক মই এটা কথা অনুৰোধ কৰিব বিচাৰো, আপোনালোকে যে নিৰ্দিষ্ট হিচাপত বা পৰিমিত হিচাপতহে মীন বিজ্ঞানৰ বিধি অনুযায়ী ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, কোনো কাৰণতে যাতে বিধি বহিৰ্ভূতভাৱে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে। আৰু এটা কাম কৰিব লাগে আমি, আচলতে আগতে আমাৰ আছিলে গাঁওবিলাকত, সেইটো আজিকালি কমি গৈছে কৃষি কৰ্মটো। আমাৰ প্ৰাকৃতিক কিছুমান উদ্ভিদেও এই সাৰৰ যোগানখিনি ধৰে। যেনে ধনচা বুলি এটা খেতি আগতে মানুহে পথাৰত কৰিছিল, এবাৰ ধনচা খেতি কৰিলে যথেষ্টখিনি সাৰ মাটিডৰাই পাইছিল আৰু যথেষ্ট নাইট্ৰজেনযুক্ত সাৰ সেই ধনচা খেতি। তেনেকুৱা যিখিনি ধৰক আমাৰ থলুৱা পৰম্পৰাগত জ্ঞান সেইখিনিকো আমি সফলভাৱে যিহেতু মানৱ স্বাস্থ্যৰ প্ৰতি ক্ষতিকৰ বা মানৱ স্বাস্থ্যৰ প্ৰতি ভাবুকি হ'ব পাৰে এনে ধৰণৰ বিধি বহিৰ্ভূতভাৱে সাৰ প্ৰয়োগ কৰাটো, ক্ৰেতা এজনে যেতিয়া ক্ৰয় কৰিব যাব তেখেতে কেনেকে গম পাব যে এই মাছটোত বিধি বহিৰ্ভূত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হৈছে বা এই খেতিটোত কৰা হোৱা নাই, তেওঁ কেনেকে গম পাব? এইটো হয় কি, মাছটো আচলতে মাছবিলাক যেতিয়া ভাল ধৰণে পালন কৰা হ'ব আতিল চেহেৰাৰ হৈ থাকে। বহু সময়ত যিটো অত্যন্ত ৰাসায়নিক সাৰ যিটো প্ৰয়োগ কৰি মাছ সৃষ্টি কৰে, মাছখিনি স্বভাৱতে লেহুকা হয়, তাৰ বৰ জোৰ নাথাকে, কোমল হয়, মাংস পেশী কোমল হৈ থাকে। আৰু পিছত আপুনি আনিলেও মাছটো বাছি যেতিয়া তাৰ মানে পাচন তন্ত্ৰ আদি পাব, এইবিলাক মোটামুটি গেলি যোৱাৰ নিচিনা অৱস্থা এটা হৈ থাকে, অত্যন্ত লেহুকা হৈ থাকে। আৰু স্বাভাৱিক যিটো মাছৰ গুণ তাতকে এটা উৎকট দহনৰ গুণ মাছখিনি পোৱা যাব। খাওঁতেও এনেকুৱা হয় নেকি, ধৰক টেঙা টেঙা এটা ভাৱ? খাওঁতেও টেঙা টেঙা নিচিনাকে অত্যন্ত বেছি যেতিয়া প্ৰয়োগ কৰিব তেতিয়া গম পোৱা যাব, টেঙেচি টেঙেচি এটা ভাৱ এটা আহিব মাছটো। আৰু এটা অভিযোগ শৰ্মা ডাঙৰীয়া শুনা যায়, এই কথাটো কিমান ইয়াত প্ৰাসংগিক হ'ব মই নাজানো, যে ধৰক বহু সময়ত দেখা যায় যে মাছটো জীয়াই আছে, চটফটাই আছে, কিন্তু যেতিয়া মাছটো মৰি গ'ল কম সময়ৰ ভিতৰতে 10-15 মিনিট বা আধা ঘণ্টাৰ ভিতৰতে মাছটো ইমান বেছি বেয়া হৈ গ'ল, মাছটো কোনো কাৰণতে খাব নোৱাৰি, তাৰ মাংস পেশী বা বিভিন্ন ধৰণৰ যিবিলাক পাচন তন্ত্ৰৰ ৰস সেইবোৰে মাছটোক ইমান জুৰুলা কৰি পেলাইছে যে কোনো কাৰণতে সেইটো খোৱাৰ উপযুক্ত নহয়। এই কথাবোৰৰ লগত এই যি বিধি বহিৰ্ভূত ৰাসায়নিক সাৰ প্ৰয়োগ তাৰ কিবা সম্পৰ্ক আছে নেকি? মই যে অকণমান আগতে আপোনাক ক'লো যে চেহেৰাটোৱে দেখাতহে ডাঙৰ হৈ মাছটো আছে, কিন্তু তাৰ চেহেৰাটো আভ্যন্তৰীণ যিটো চেহেৰা স্বাস্থ্যটো তাৰ ইতিমধ্যে বেয়া হৈ থাকে, দেখিবলৈ ডাঙৰ হ'লেও তাক মানে কিছু বেমাৰে আক্ৰান্ত কৰিয়ে ৰাখে। এই যেতিয়া অত্যাধিক সাৰ বা ৰাসায়নিক দ্ৰব্য, আজিকালি যথেষ্ট দোকানীবিলাকে এণ্টিবায়টিক যিটো ঔষধ সেয়াও তাৰমানে মানুহক বিক্ৰী কৰে মাছ পালন। সেইটো আহিছে, মই ধৰক ৰাসায়নিক সাৰৰ উপৰিও দেখা যায় যে বাঢ়নৰ বাবে বিভিন্ন প্ৰয়োগ সামগ্ৰী আজিকালি ব্যৱহাৰ কৰে বা বিভিন্ন প্ৰয়োগ সামগ্ৰী বজাৰত দেখা যায়। সেই সম্পৰ্কে আপুনি আমাৰ শ্ৰোতা দৰ্শক জনসাধাৰণক কি ক'ব? এই ক্ষেত্ৰত মোৰ এটা অনুৰোধ থাকিব মীনপালকসকলক যে এজন দোকানীয়ে বা বস্তু এটা আপোনাক ভাল ভাল বুলি কৈ দিলে আপুনি ল'ব নালাগে। আমাৰ মীন ক্ষেত্ৰ পৰ্যায়ৰ মীন বিষয়া সকলো উন্নয়ন খণ্ডতে আছে, জিলা পৰ্যায়তো লগ পাবয়ে, আৰু প্ৰত্যেক উন্নয়ন খণ্ডত আমাৰ একোজন মীন উন্নয়ন বিষয়া, একোজন মীন প্ৰদৰ্শক আছেই। গতিকে তেওঁলোকক অন্ততঃ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত তেওঁলোকক এবাৰ লগ ধৰি এটা পৰামৰ্শ ল'ব যে মোৰ ইমান আয়তনৰ পুখুৰী, পানীৰ গভীৰতা ইমান, ইয়াত মোৰ মাছ ইমানখিনি দিয়া হৈছে, গতিকে মই কি সাৰ প্ৰয়োগ কৰিম বা প্ৰয়োগ নকৰিম নেকি? এই ক্ষেত্ৰত অতি জৰুৰী কথা এটা কি, আপোনাৰ পুখুৰীটোত আচলতে সাৰৰ প্ৰয়োজন আছেনে নাই সেইটো পানীটো বা মাটিটো পৰীক্ষা কৰি লোৱাৰো প্ৰয়োজন আছে। আৰু পানী পৰীক্ষা কৰাটো আপোনালোকৰ ঠাউকতে কৰিব পৰা ব্যৱস্থা আছে। এই যে মই বিষয়া দুজনৰ কথা ক'লো, প্ৰত্যেক ব্লকতে থকা উন্নয়ন বিষয়া আৰু মীন প্ৰদৰ্শক, তেওঁলোকৰ লগত মোটামুটি যিখিনি আমাৰ মাটি আৰু পানীৰ যিখিনি স্বাভাৱিক গুণ মাছৰ কাৰণে লাগে
এই পৰীক্ষাখিনি কৰি দিব পৰা সঁজুলি তেওঁলোকৰ লগত থাকে ঠাউকতে কৰি দিব পাৰি নহয় জানো আৰু ইতিমধ্যে যদি আপুনি হাৰুৱা মাটিৰ পুখুৰীটি বনাইছে ইতিমধ্যে সাৰ আছে আপোনাৰ পুখুৰীটোত তেতিয়া আপুনি অত্যাধিক সাৰ দিব নালাগে হয় সেই সাৰখিনি মাছৰ খেতিটো কৰাৰ পিছত কিছু খৰচ হ'ব প্লাংটন গ্ৰোথৰ কাৰণে তাৰপিছত সেইখিনি পৰিপূৰকটো মিলাবৰ কাৰণে অলপ সাৰ দিব লাগিব তেনেকুৱা হিচাপত তাৰমানে তিনিটা পৰ্যায়ত থাকে একেবাৰে অনুৰ্বৰ পুখুৰীত কি পৰিমাণৰ সাৰ দিব লাগিব মধ্যমীয়া উৰ্বৰ পুখুৰীত কেনেকুৱা সাৰ দিব লাগিব আৰু অতি উৰ্বৰ পুখুৰীটো অলপ দিব লাগিব নেকি তেনেকুৱা ধৰণৰ নিৰ্দিষ্ট নিৰীখ থাকে আপুনি এটা শৰ্মা ডাঙৰীয়া খুব ভাল কথা কৈছে মই হেতু শ্ৰোতা দৰ্শকক আকৌ এবাৰ সোঁৱৰাই দিব বিচাৰিছো যে যিহেতু প্ৰতিটো উন্নয়ন খণ্ডৰ এলেকাত মীন বিভাগৰ মীন উন্নয়ন বিষয়া আৰু মীন প্ৰদৰ্শক আছে আৰু তেওঁলোকৰ হাতত ঠাউকতে পানীৰ গুণাগুণ পৰীক্ষা কৰি দিব পৰা ব্যৱস্থাও আছে গতিকে ৰাসায়নিক সাৰেই হওক বা ৰাসায়নিক বাঢ়ন পদাৰ্থই হওক যিকোনো ৰাসায়নিক বস্তু পুখুৰীত বা মীন পালনত প্ৰয়োগ কৰাৰ আগতে আমাৰ মীন পালক বন্ধুসকলে যেন এই বিষয়াসকলৰ লগত যোগাযোগ কৰে আৰু তেওঁলোকৰ পৰামৰ্শ মতেহে যেন পুখুৰীত এই ৰাসায়নিক সাৰেই হওক বা ৰাসায়নিক সামগ্ৰীয়ে হওক ব্যৱহাৰ কৰে নহয় জানো হয় হয় মানে দোকানীৰ বা বস্তুটো কিন্তু পৰামৰ্শটো বিষয়ৰ আছে যেতিয়া বিষয়াসকল হয় তেওঁলোকে নিশ্চয় এইখিনি সহায় কৰিব মই এখন দেখুৱাইছো যদি ক্লজত দেখুৱাব পাৰে মানে অনুৰ্বৰ পুখুৰীত কেনেকুৱা হিচাপৰ সাৰ প্ৰয়োজন হয় কেমেৰা পিনে ধৰক অকণ আমাৰ কেমেৰা পিনে হয় আপুনি অকমান আমাৰ কেমেৰা পিনে ধৰি দিয়ক ধৰিছে হয় সেইটো হিচাপত আৰু যদি আমি পানীত পুখুৰীটো পৰীক্ষা কৰাৰ যদি ব্যৱস্থাটো নাথাকেও তেতিয়াও মোটামুটি আমাৰ অঞ্চলটোৰ হিচাপত তাৰমানে এটা মোটামুটি নিৰীখ এটা কৰা হৈছে সেইটো হিচাপত আপুনি কেঁচা গোবৰ প্ৰতি বিঘা পানীকালিৰ পুখুৰীৰ কাৰণে বছৰেকত 1350 বা 13 কুইণ্টল মোটামুটি তাৰপিছত ইউৰিয়া সাৰ গোটেই বছৰটোত লাগে 30 কেজি চিন্তা কৰক গোটেই বছৰত 30 কেজি ভাবি আচৰিত হ'ব এক বিঘা পুখুৰীৰ কাৰণে হয় তাৰমানে 10 মাহৰ খেতিত মাহে 3 কেজি লাগে কিন্তু সাংঘাতিক ধৰণে মানে কথাটো এনেকুৱা এবিঘা জলকালিৰ পুখুৰীত মাহে 3 কেজি যদি আপুনি ইউৰিয়া প্ৰয়োগ কৰে তেনেহলে তাত কোনো অসুবিধা বা অখনি সংকেতৰ কথা নাই আৰু 3 কেজি নালাগিবও পাৰে এটা আমি বাহ্যিক এটা দৃষ্টিৰ পৰা আমি ঠিক কৰিব পাৰো আমাৰ আচলতে মাছ উপযুক্তভাৱে মাছৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে পানী পাতল সেউজীয়া হৈ থাকিব লাগে এনেকুৱা যে পাৰৰ পৰা দেখিলে পানীটো পাতল সেউজীয়া হৈ আছে আপুনি হাতত তুলিলে পানীটো স্বচ্ছ হৈছে এনেকুৱা এটা অৱস্থা যেতিয়া আহিব তেতিয়া আমাৰ প্ৰয়োজনীয় বস্তুখিনি পুখুৰীটোত আছে তাতকৈ যদি বেছি ডাঠ সেউজীয়া হৈছে বা নীলা ধৰণৰ হৈছে পানী তেতিয়া বুজিব লাগিব যে ইয়াত জৈৱিকেই হওক অজৈৱিকেই হওক সাৰৰ প্ৰয়োজন বাঢ়িছে গতিকে তাত আৰু তেতিয়া দিব নালাগে গতিকে তেনেকুৱা হিচাপত ইউৰিয়া সাৰটো মাত্ৰ 30 কেজি আৰু এটা ফোন আছে মই লৈ লৈছো হেল্ল' শুনিছো আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে আৰু আপুনি সংবিধান বিচৰা প্ৰশ্নটি কেনে ধৰণৰ হেল্ল' স্যাৰ মই কামৰূপ মেট্ৰৰ পৰা কৈছো উমেশ চন্দ্ৰ দাসে হয় দাস ডাঙৰীয়া প্ৰশ্নটি উত্থাপন কৰক মোৰ প্ৰায় 3 বিঘাৰ এটা পুখুৰী আছে হয় উক্ত পুখুৰীটোত মই বৈজ্ঞানিক পদ্ধতিৰে মাছ পালন কৰি আছো যদিও গুণগত মাছৰ পোনা সংগ্ৰহ কৰাত বৰ অসুবিধাৰ সন্মুখীন হৈছো কোন ঠাইত আপোনাৰ পুখুৰীটো কোন ঠাইত মানে কামৰূপ মেট্ৰ মানে চন্দ্ৰপুৰৰ ওচৰত হয় গতিকে আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে গুণগত মাছৰ পোনা যোগান পোৱাৰ সুবিধা পাম বুলি আশা কৰিলো হয় এইটো শৰ্মা ডাঙৰীয়া যদিও ঠিক বিষয়বস্তুৰ লগত প্ৰশ্নটো বৰ মিলা নাই তথাপিও তেওঁ খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে ইতিমধ্যে সাজু হৈছে মীন পালন কৰিব গুণগত মানদণ্ডৰ পোনা ক'ত পাব তেওঁৰ পামখন চন্দ্ৰপুৰত আপুনি কি পৰামৰ্শ দিব হয় ডাঙৰীয়া ভাল কঠিয়াহে ভাল খেতি কৰিব গতিকে মাছৰ পোৱানটো ভাল পাবই লাগিব আৰু আপুনি চন্দ্ৰপুৰ অঞ্চলৰ মানুহ যেতিয়া বুজি পাইছো কামৰূপ মেট্ৰৰ আপোনালোকৰ কাৰণে আমাৰ মীন পালকসকলৰ কাৰণে এটা খুব আচলতে ভাল খবৰ যে আমি বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাই হওক আমাৰ এপাৰ্ট যিটো বিশ্ব বেংকৰ আঁচনিয়ে হওক আৰু RKVY এইবিলাক আঁচনিৰ জৰিয়তে গোটেই ৰাজ্যতে যথেষ্ট পৰিমাণৰ হেচাৰী আৰু মাছ পোনা উৎপাদন কেন্দ্ৰ কৰা হৈছে আপোনাৰ আমাৰ উলুবাৰী আমাৰ বিভাগীয় ফাৰ্ম এখনো আছে গুৱাহাটী উলুবাৰীত আপুনি উলুবাৰী মীন পামতো যোগাযোগ কৰিব পাৰে ইপিনে আমাৰ আমৰাঙাত এখন আছে আমাৰ যিটো
মৎস্য গৱেষণা কেন্দ্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান এটা আছে, তাত আছে। আৰু ব্যক্তিগত খণ্ডটো মই পটকে এতিয়া চবখিনি মনত পোৱা নাই, কিন্তু তেখেতক এটা পৰামৰ্শ নিশ্চিতভাৱে শৰ্মা ডাঙৰীয়া আপুনি দিলে ভাল হ'ব বুলি মই ভাবোঁ যে তেওঁ যদি সংশ্লিষ্ট মীন উন্নয়ন বিষয়া বা মীন প্ৰদৰ্শকজনৰ লগত যোগাযোগ কৰে তেতিয়াহ'লে তেওঁ সেই অঞ্চলত গুণগত মানদণ্ডৰ পুনৰ উপলব্ধতা সম্পৰ্কে নিশ্চিতভাৱে জানিব পাৰিব। আৰু পৰাপক্ষত যদি সম্ভৱপৰ হয় আপুনি মহোদয় মীন বিভাগৰ যি মীন পাম আছে, নিজা পাম আছে, য'ত মীন পোনা উৎপাদন কৰে বিভাগে, তেনে পামৰ পৰা পোনা লোৱাৰ ব্যৱস্থা কৰিব। তেতিয়া অন্তত আপোনাৰ পোনাৰ গুণগত মানদণ্ডত কোনো এনেকুৱা ধৰণৰ আশংকাৰ সম্ভাৱনা নাথাকে। কি কয়? হয় হয়, আপুনি পাব। আপোনাৰ ওচৰতে 2-3খন আমাৰ বিভাগীয় মানুহে চোৱা চিতা কৰা মীন পাম আছে, তেওঁলোকে ভাল পোনা উৎপাদন কৰি আছে, তেওঁলোকৰ পৰা আপুনি ল'ব পাৰিব। আপোনাৰ প্ৰয়োজনটো হ'ব মই আগতে কোৱা নিচিনা, আপোনাৰ চন্দ্ৰপুৰ উন্নয়ন খণ্ডত যিগৰাকী আমাৰ মীন উন্নয়ন বিষয়া আছে, মীন প্ৰদৰ্শক আছে, আপুনি তেওঁৰ লগত পোনপটীয়া যোগাযোগ কৰিলে এইবিলাক সমস্যা সমাধান কৰি দিব। আৰু আমি যি আলোচনা কৰি আছোঁ এই সম্পৰ্কে আপোনাক পৰামৰ্শ দিব পাৰিব তেওঁ। আৰু তেখেতে এটা কামো কৰিব পাৰে, চন্দ্ৰপুৰৰ পৰা যিহেতু বগীবাৰী বেছি দূৰ নহয়, বগীবাৰীত আপুনি জানে যে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত অনা চৰকাৰী মীন সংস্থা কলংকপিলি তেওঁলোকৰ জল সংবৰ্ধন ক্ষেত্ৰীয় বিদ্যালয় আছে, তাত আপুনি শিকিবও পাৰিব, কিছু কথা জানিবও পাৰিব। আৰু তাত তেওঁলোকৰ নিজা পোনা উৎপাদন কেন্দ্ৰ আছে। গতিকে তেওঁ যদি তালৈকো যায় কিছু কথা তেওঁ ব্যৱহাৰিকভাৱে চোৱাৰো সুযোগ থাকিব আৰু তেখেতে পোনাও সংগ্ৰহ কৰিব পাৰিব। আপোনাৰ ওচৰতে হ'ব। উপৰ্যুপৰি ফোন আৰু এটা ফোন মই লৈ লৈছো। হেল্ল' হেল্ল' হেল্ল', শুনিছো। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছিলে? হেল্ল', শুনিছো। আপুনি কোনে কৈছে, ক'ৰ পৰা কৈছিলে? হেল্ল' ছাৰ, মই ডিমৰীয়াৰ পৰা কৈছিলো, ৰতন জয়সী। হয়, কওক 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 জয়সী ডাঙৰীয়া, কওক কওক। হয় ছাৰ, মই ৰতন জয়সী ডিমৰীয়াৰ পৰা কৈছিলো। হয়, কওক, শুনিছো। মই আচলতে মোৰ এটা সৰু পুখুৰী আছে 2 বিঘা। হয় হয়। গতিকে এই 2 বিঘা পুখুৰীত মই ৰাসায়নিক সাৰ সম্পৰ্কে বহু কথা শুনিছো। হয় হয়। গতিকে পুখুৰীত সাৰ প্ৰয়োগ সম্পৰ্কে আপোনালোকৰ পৰা দিহা পৰামৰ্শ পাম বুলি আশা কৰিছো। ধন্যবাদ জয়সী ডাঙৰীয়া, আপুনি এই অনুষ্ঠানটি উপভোগ কৰি থাকক। ইতিমধ্যে কৈছে আমাৰ সমল ব্যক্তিয়ে সাৰ প্ৰয়োগ সম্পৰ্কীয় কিছু কথা, আৰু তেখেতে যিখিনি কথা কৈছে যে কিছু পৰিমাণে পৰিমিত হিচাপত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাটো দৰকাৰ, কিন্তু বিধি বহিৰ্ভূতভাৱে কোনো কাৰণতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব নালাগে। আৰু লগতে তেখেতে খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা, ৰাসায়নিক সাৰেই নহয়, ৰাসায়নিক যিকোনো পদাৰ্থ পুখুৰীত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট মীন উন্নয়ন বিষয়া বা মীন প্ৰদৰ্শকৰ লগত আলোচনা কৰিহে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিব। শৰ্মা ডাঙৰীয়া, চাওক, এই গোটেই কথাটোৰ লগত কিন্তু সজাগতা আৰু সচেতনতা এই দুটা কথা জড়িত হৈ আছে। গতিকে আপোনালোকৰ বিভাগৰ ফালৰ পৰা মীন পালকসকলেই হওক বা সৰ্বসাধাৰণ জনসাধাৰণৰ বাবেই হওক বা এই দিশত যিসকল সংশ্লিষ্ট ব্যক্তি সকলোৰে বাবেই হওক, আপোনালোকে কেনেধৰণৰ সজাগতা বা সচেতনতাৰ ব্যৱস্থা কৰিছে? এই যিটো অতিমাত্ৰা সাৰ প্ৰয়োগ আৰু ৰাসায়নিক দ্ৰব্য প্ৰয়োগ, এই কথাটো আচলতে লাহে লাহে বাঢ়ি আহি ক'ব গ'লে বিগত 3 বছৰমানৰ পৰা এইটো আগতে বৰ শুনা পোৱা নাছিলে। আগতে বিগত 3 বছৰমানৰ পৰা এইটো বিভিন্ন এই যে ধৰক মাছ খালে টেঙা টেঙা লাগে বা জীয়াই আছিল, আৰু কিছুমান মানুহে দেখে যে বস্তা হিচাপত সাৰ পেলাই দিছে, সেইটো দেখি আমাক জনায় যে এটা পুখুৰী তেনেকে বস্তাই দি সাৰ দিব লাগে নে? মই এইখিনিতে ৰাইজক কৈ থওঁ, সাৰ যে অকণমান প্ৰয়োগ কৰিব লাগে তাতো এটা কথা আছে। ৰাসায়নিক সাৰ কোনোদিন পুখুৰীত পোনে পোনে নিদিব, তাক পানীত গুলিহে পুখুৰীত দিব। এই কথাটোৰ কাৰণে মনত পৰিলে যে তেনেকে বস্তা হিচাপে সাৰ দিয়া এনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া আহিলে তেতিয়া আমি সেইকাৰণে মই কৈছো যে যথেষ্ট সচেতনতা আৰু সজাগতাৰ কিন্তু এটা প্ৰয়োজন আছে। হয়, আমি বিভাগীয়ভাৱে কথাখিনি আলোচনা কৰিলো, কৰি আমাৰ যি ধৰণৰ মেইন মিটিংবিলাক হৈ থাকে, আমাৰ কিছুমান প্ৰশিক্ষণ কাৰ্যসূচী চলে, কিছুমান সজাগতা সভা চলে, যি বিষয়েৰে সেইটো প্ৰশিক্ষণ বা সজাগতা সভা নহওক কিয় তাত আমি এই বিষয়টো উল্লেখ কৰোৱে। মানে শেহতীয়াকে মীন বিভাগে এই কথাটো যথেষ্ট গুৰুত্ব সহকাৰে লৈ আমি কিছুমান বেনাৰ কিছুমান আমাৰ মীন বিভাগৰ বিষয়াসকলে নিজৰ নিজৰ এলেকাত হেৰি কৰে। আৰু আমি সদায় এখন বৰ্তমান সময়টোৰ কাৰণে এই যে মাছৰ প্ৰজনন ঋতুৰ সময়খিনিত মাছ যধে মধে মাৰিব নালাগে, বিশেষকৈ কণীযুক্ত মাছ মাৰিব নালাগে, এই ধৰণৰ আমি হোৰ্ডিং কিছুমান পাব্লিছ কৰোঁ। যদিও বিষয়টো আমাৰ মৎস্যকুৰ সংৰক্ষণ আৰু এই প্ৰজনন ঋতুত মাছ মৰা নিষিদ্ধ ধৰণৰ কথাটো আমাৰ যদিও মেইন থিমটো,
তথাপিও কিন্তু আমি এই ৰাসায়নিক সাৰ যে অতিমাত্ৰা সেই কথাটো মানে সেই কথাটো আমি সদায় এটা কথা আপোনাৰ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি এটা সামঞ্জস্য আছে নহয় জানো এনেকুৱা যদিও এইখন হয় অকমান দেখুৱাই দিয়ক এইখন আমি 7 ফুট 5 ফুটৰ এখন বেনাৰ তাৰমানে হেৰি কৰোঁ তাতে মই হাইলাইট কৰি দিছোঁ মাজতে এই কথাখিনি মাছ পালনত অযুক্তিকৰভাৱে কৃত্ৰিম সাৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰিব এনে কাৰ্য মাছ পালন প্ৰক্ৰিয়া আৰু জনস্বাস্থ্য উভয়ৰ বাবে ক্ষতিকাৰক হালধীয়াকে আপুনি যিখিনি দেখুৱাই দিছে নহয় জানো আৰু ইয়াৰ উপৰি আমাৰ বাকী যিবিলাক আমি কিছুমান লিফলেট বুকলেট এইবিলাক আমি প্ৰকাশ কৰোঁ হয় এই প্ৰত্যেকবিলাকতে আমি প্ৰত্যেকখন নহ'লেও প্ৰায়বিলাকতে আমি এই কেপশ্যন লাইনটো আমাৰ কেমেৰা পিনে ধৰক হয় অকমান কেমেৰা পিনে হয় এই কথাটো মানে এইটোক আপোনালোকে এটা অভিযান হিচাপে গ্ৰহণ কৰিছে নহয় জানো হয় এইটো এটা মোটামুটি শ্লোগান বুলিও ক'ব পাৰে যাতে মানুহৰ মনত কথাটো লাগে আৰু আপোনালোকৰ মই যিমান দূৰ জানো যে ঊৰ্ধ্বতন কৰ্তৃপক্ষই এই বিষয়টো আৰু অধিক সবল ৰূপে জনসাধাৰণৰ মাজলৈ লৈ যাব কিন্তু চেষ্টাৰ ত্ৰুটি কৰা নাই কৰিছে যথেষ্টখিনি কৰিছে যত্ন আৰু কি পাব্লিকেশ্যনে হওক বা কি আমাৰ মেল মিটিঙে হওক আমি ৰাইজক কথাখিনি জনাবলৈ যত্ন কৰিছোঁ আৰু আজিও আশা কৰোঁ যথেষ্টখিনি মানুহে নিশ্চিতভাৱে যথেষ্টখিনি আৰু যিখিনি ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকৰ আগ্ৰহটোক আমি যথেষ্ট সন্মান কৰিব লাগিব যে তেওঁলোকে এই কথাটো জানিব বিচাৰিছে সুধিব বিচাৰিছে নহয় জানো হয় হয় এইখিনিতে মই ডিমৰীয়াৰ পৰা খুব উৎসাহী মীনপালক এজনে আমাক হেৰি কৰিছিলে তেখেতৰ কাৰণে মই এটা কথা কৈ থওঁ আপুনি সংশ্লিষ্ট যি মীন উন্নয়ন বিষয়া আছে আপোনাৰ তেখেতক নহ'লে বা ওচৰতে হ'ব জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈকে যদি আহে আমি মীন তথ্য বিভাগৰ তৰফৰ পৰা এনেকুৱা মাছ পালনৰ কাৰণে হাতপুথি একোখন দি দিওঁ গতিকে আপুনি এনেকুৱা এখন পুথি যদি সংগ্ৰহ কৰি লয় বিনামূলীয়া তেতিয়া আপোনাৰ মোটামুটি পুখুৰীটো কেনেকৈ পৰিচালনা কৰিব পাৰে গোটেই কথাখিনি কেনেকুৱা মাছ দিব লাগে কিমান সাৰ দিব লাগে কি ধৰণে যত্ন ল'ব লাগে এই ধৰণৰ কথাখিনি আপুনি গম পাব ডিমৰীয়াৰ পৰা যিহেতু মীন সঞ্চালকালয় বা মীন তথ্য বিভাগ বেছি দূৰ নহয় বা জিলা মীন বিভাগৰ কাৰ্যালয় বেছি দূৰ নহয় গতিকে তেখেতসকলে আৰু দূৰ হওকে বাৰু আমি মীন তথ্য শাখাৰ পৰা এইখিনি প্ৰকাশ কৰি গোটেই জিলাবিলাকলৈ আমি শৰ্মা ডাঙৰীয়া এটা কথা অতি স্পষ্টভাৱে সুধিব বিচাৰো এই যে আপুনি ক'লে যে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে এনেকুৱা কিছুমান সমস্যা হ'ব পাৰে বা এই সীমাৰেখাটো নিৰ্ধাৰণ কৰোঁতে ক'ৰবাত হয়তো উজুতি খোৱাৰ সম্ভাৱনা থাকে কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ বা ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকে কেৱল জৈৱিক পদ্ধতিত আমি মীন পালন কৰিব পাৰোঁনে পাৰোঁ আৰু এইটো কিছুমান মানুহ আগবাঢ়িও আহিছে আজিকালি ঠিক এইটো অৰ্গেনিক ফাৰ্মিং কনচেপ্ট যিটো আছে ঠিক একেবাৰে অৰ্গেনিক শব্দটো ব্যৱহাৰ কৰি সেইটো সফলৰূপে কৰাটো সম্ভৱ নহয় যিহেতু আমাৰ সময় কম শেষত মই আপোনাৰ পৰা আমাৰ শ্ৰোতা দৰ্শকক একে শাৰীতে আপুনি কি পৰামৰ্শ দিব এই ক্ষেত্ৰত বা তেওঁলোকক কি উপদেশ দিব একে শাৰীতে সময় কম আগৰখিনিৰ লগত সংগতি ৰাখিয়ে ক'লোঁ যিমানখিনি পাৰি প্ৰাকৃতিকভাৱে মাছ পালনৰ যত্নটো কৰক ৰাসায়নিক সাৰ যিমানখিনি পাৰি এভইড কৰি আমাৰ যে জৈৱিক সাৰ লাগিলে গৰু গোবৰ হওক পচন সাৰ এইবিলাক ব্যৱহাৰ কৰি মাছ খেতিৰ ফালে আগবাঢ়ক আৰু মীন বিভাগৰ অভিজ্ঞ বিষয়ৰ পৰামৰ্শ নোহোৱাকৈ বিশেষকৈ ৰাসায়নিক দ্ৰব্য আৰু প্ৰয়োগ নকৰে ঔষধ আদি যাতে শৰ্মা ডাঙৰীয়া যথেষ্ট ব্যস্ততাৰ মাজতো আপুনি আহিলে আমাৰ মাজত আৰু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটা আপুনি আজি অতি সাৱলীলভাৱে আমাৰ শ্ৰোতা দৰ্শকক অৱগত কৰিলে তেওঁলোকৰ প্ৰশ্নৰ আপুনি যাৱতীয় সমাধান দিলে আমি আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু আজিয়ে শেষ নহয় আকৌ এনেধৰণৰ কথা বতৰা আমি আপোনাৰ লগত আলোচনা কৰিম আমি আপোনাৰ ওচৰলৈ আহিম আৰু লগতে যিসকল শ্ৰোতা দৰ্শকে আমালৈ ফোন কৰিলে আমাৰ লগত সহযোগিতা আগবঢ়ালে তেওঁলোকক ধন্যবাদ জনাইছোঁ যিসকলে চেষ্টা কৰিও আমাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিলে তেওঁলোককো ধন্যবাদ জনাইছোঁ সৰ্বোপৰি সংশ্লিষ্ট সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনাক আকৌ এইদৰে লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে আমি উঠিছোঁ নমস্কাৰ